নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অধ্যয়নতি ইউটিউব চেনেলটোলৈ। আজি কেইটামান আছাম হিষ্ট্ৰীৰ কুৱেশ্যন লৈ আহিছোঁ। তো আপোনালোকে কুৱেশ্যনকেইটা চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক কুৱেশ্যনকেইটা চাওঁ আহক। 1 নম্বৰ কুৱেশ্যনটো হ'ল হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল? তো হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা আছিলে ক নম্বৰ ভাস্কৰ বৰ্মন, খ নম্বৰ মহেন্দ্ৰ বৰ্মন, খ নম্বৰ বিশ্ব সিংহ। তো ইয়াৰে ক নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ সময়ছোৱাত আমাৰ কামৰূপলৈ হিউৱেন চাং আহিছিলে, সেইটো মনত ৰাখিব। 2 নম্বৰ কুৱেশ্যনটো হ'ল নৰকাসুৰক কোন হত্যা কৰিছিল? ইয়াতে 4টা অপশ্যন আছে। ক নম্বৰ ময়ূৰংগ দানৱ, খ নম্বৰ ৰত্নাসুৰ, গ নম্বৰ শ্ৰীকৃষ্ণ, ঘ নম্বৰ অৰ্জুন। তো নৰকাসুৰক শ্ৰীকৃষ্ণই হত্যা কৰিছিলে, ইয়াৰে গ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 3 নম্বৰ কুৱেশ্যনটো হ'ল আহোম ৰজাসকলৰ ভিতৰত কাক খোৰা ৰজা বুলি কোৱা হয়? আহোমৰ যিবিলাক ৰজা আছে তেওঁলোকৰ এই যে কিবা আহোম নাম আৰু যিটো হিন্দু নাম আৰু সেইবিলাক মনত ৰাখিব। ইয়াৰ পৰা কুৱেশ্যন আহি থাকে কেতিয়াবা। তো ইয়াতে কৈছে আহোম ৰজাসকলৰ ভিতৰত কাক খোৰা ৰজা বুলি কোৱা হয়? ইয়াৰে খ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব চুফ্ৰামফাক খোৰা ৰজা বুলি কোৱা হয়। তো এইটো আপোনালোকে মনত ৰাখিব। 4 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাৰ দিনত প্ৰথম লোকপিয়ল ব্যৱস্থা কৰা হৈছিল? তো লোকপিয়ল ব্যৱস্থা কৰা হৈছিল, ইয়াতে 4টা অপশ্যন আছে। তাৰে ক নম্বৰ অপশ্যনটো শুদ্ধ হ'ব চুহুংমুং। চুহুংমুঙৰ দিনত প্ৰথম লোকপিয়ল ব্যৱস্থা কৰা হৈছিলে। চুহুংমুঙক আৰু সৰ্গনাৰায়ণ বা দিহিঙীয়া ৰজা বুলিও কোৱা হয়। তেওঁ বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল, এইটোও মনত ৰাখিব। কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে যে বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কোনে কৰিছিল বা কোনজন ৰজাই কৰিছিল? তো তেতিয়া উত্তৰ হ'ব চুহুংমুং বা সৰ্গনাৰায়ণ বা দিহিঙীয়া ৰজা। তো মনত ৰাখিব। 5 নম্বৰটো হ'ল কাৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে হস্তি বিদ্যানব পুথিখন ৰচনা কৰিছিল? তো ইয়াৰে ক নম্বৰ অপশ্যনটো শুদ্ধ হ'ব শিৱসিংহৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে হস্তি বিদ্যানব পুথিখন ৰচনা কৰিছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ল কি ভাষাত প্ৰথমে অসমৰ বুৰঞ্জী সংকলন কৰা হৈছিল? যে কোনটো ভাষাত প্ৰথমে অসমীয়া যিবিলাক বুৰঞ্জী আমি পাওঁ সেইবোৰ সংকলন কৰিছিল? তো ইয়াৰে উত্তৰ হ'ব টাই ভাষা। ইয়াৰে গ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব টাই। 7 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দক কোনে পিকক ইছলেণ্ড নামেৰে নামাকৰণ কৰিছিল? তো উমানন্দ যিটো দ্বীপ আছে সেইটোক পিকক ইছলেণ্ড বুলিও কয়, কিন্তু কোনে সেই নামটো দিছিলে? তো ইয়াৰে খ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ইংৰাজসকল। তো ইংৰাজসকলে উমানন্দক পিকক ইছলেণ্ড নামেৰে নামাকৰণ কৰিছিল। 8 নম্বৰ কুৱেশ্যনটো হ'ল পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? তো ইয়াৰে 4টা অপশ্যন আছে। তাৰে ইয়াৰে ঘ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ দিনতেই পাইক প্ৰথা প্ৰৱৰ্তন কৰা হৈছিলে। 9 নম্বৰ কুৱেশ্যনটো হ'ল শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল? তো তলৰ যে উল্লেখ কৰা আছে তাৰ ভিতৰত কোনখন শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিলে? তো ইয়াৰে খ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব খাৰুৱেশ্বৰ। আৰু আপোনালোকে মনত ৰাখিব শালস্তম্ভ বংশ শেষ ৰজাজন আছিলে তেগ সিং আৰু প্ৰথম ৰজাজন আছিলে শালস্তম্ভ। তো এইটো মনত ৰাখিব। 10 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনখন ঠাই চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিলে? চুতীয়াসকলৰ পাৰ্মানেণ্ট ৰাজধানী। তো ইয়াৰে ক নম্বৰ অপশ্যনটো কৈছে মাইবং, খ নম্বৰটো কমতাপুৰ, গ নম্বৰ ৰতনপুৰ, ঘ নম্বৰ শদিয়া। তো ইয়াৰে ঘ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব শদিয়া। শদিয়া আছিল চুতীয়াসকলৰ স্থায়ী ৰাজধানী। জয়সাগৰ পুখুৰী কোনে খান্দিছিল? জয়সাগৰ পুখুৰী কোনে খান্দিছিল? তো জয়সাগৰ পুখুৰীটো খান্দিছিলে, ইয়াৰে খ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰীটো খান্দিছিল। 13 নম্বৰ কুৱেশ্যনটো হ'ল নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? তো ইয়াতে 4টা অপশ্যন আছে। তাৰ ইয়াৰ ক নম্বৰ অপশ্যনটো শুদ্ধ হ'ব জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ দিনত নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে। 14 নম্বৰ কুৱেশ্যনটো হ'ল গড়গাঁও দখল কৰা মোগল সেনাপতিজন কোন আছিলে? তো গড়গাঁও দখল কৰা মোগল সেনাপতিজন আছিলে মিৰ্জুমুলা। ইয়াৰে গ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব মিৰ্জুমুলাই গড়গাঁও দখল কৰিছিল। 15 নম্বৰ কুৱেশ্যনটো হ'ল
আহোম মুদ্ৰাৰ আকৃতি আছিল মানে আহোমৰ যিবিলাক মুদ্ৰা আছিল সেইবোৰৰ আকৃতি কেনেকুৱা আছিলে তো আমি সকলোৱে জানো ইয়াৰে গ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব আঠকোণীয়া তো আহোমৰ মুদ্ৰা আকৃতি আছিলে আঠকোণীয়া তো ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ